স্থাপিত হৈছে? নমস্কাৰ, মোৰ নাম শ্ৰী অনিতা ৰয়। মই 2018 চনৰ অক্টোবৰ মাহৰ পৰা CEC চেণ্টাৰটোৰ লগত জড়িত হৈ আছোঁ। আজি মোৰ এই মুহূৰ্তত এই বিদায়ক্ষণত মোক ইমানখিনি মৰম স্নেহ দিয়াৰ বাবে মই সঞ্চালক মহোদয় ডাঙৰীয়া ছাৰক লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আটাইলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই আজি যিটো পৰ্যায় পাইছোঁ বা মই ভৱিষ্যতে আগুৱাই যোৱাৰ কাৰণে যিখিনি সাহসী হৈছোঁ, মই এই CEC চেণ্টাৰটোৰ পৰা এইখিনি পাইছোঁ বা পাঠক ছাৰৰ যিটো উৎসাহ উদ্দীপনা মোক ছাৰে দি আহিছে, সেইখিনিৰ পৰা মই এইখিনি আগ্ৰহী হৈ সাহসী হ'ব পাৰিছোঁ আগুৱাই যোৱাৰ বাবে। আচলতে মোৰ এই বিদায়খনত যাবতো লাগিবই, সেইটো আমাৰ নিয়মেই হৈ আহিছে, সেইখিনি নিয়ম আমাৰ। কিন্তু মোৰ এইখিনি মুহূৰ্তলৈকে মোৰ এই চেণ্টাৰটো এৰি যাবলৈকে অকণমানো মোৰ মন নাই, কাৰণ মই ইয়াৰ পৰা বহুতখিনি মৰম স্নেহ পাই আহিছোঁ। গতিকে মই এইখিনিয়ে কামনা কৰিম যাতে চেণ্টাৰটো আমাৰ আগলৈকে আৰু ভালদৰে আগুৱাই যায়। বহুত বছৰ আৰু আমাৰ এইটো 23 চন, আমি 25 বছৰত চিলভাৰ জুবলি পাম। গতিকে সেইটো যাতে আমি ভালদৰে উদযাপন কৰিব পাৰোঁ, ভগৱানে দিলে আমি যাতে ইয়াতে আহিব পাৰোঁ সেই তাৰিখটোত। এনেদৰে যাতে CEC চেণ্টাৰটো আগুৱাই গৈ থাকে, বহুত বছৰ পিছত আহিলেও যাতে ইয়াতে CEC চেণ্টাৰটো আমি দেখা পাওঁ, ইয়াত কৰি আৰু বহুত উচ্চ মানৰ হয়। তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত, আৰু মোৰ আজি বিদায়খনত মই এইখিনিয়ে ক'ব বিচাৰিছোঁ।